তুমি ডাঙৰ হ'লে কি কৰিবা? ডাঙৰ হৈ পেলাই ময়ো সহায় কৰিম। এখন আপুনি গীত পৰিৱেশন কৰি যি মাধ্যমৰ আপোনালোকৰ মানে বানপানীৰ কাৰণে সহায় বিচাৰিলে মানে আমাৰ নিচিনা মানুহ বহুত পানীত ডুব খাই আছে হয় সেইটো কাৰণে ওলাই আহিছোঁ। শিল্পী দলটো আকৌ আহিছে মাকুমলৈ সংগীতানুষ্ঠান আৰম্ভ কৰিব, গতিকে তালৈও মোক অকণমান সহায় কৰিবলৈ মাতিছে। তো মই ওলাই গৈছোঁ, শিল্পীলৈ যাম। এগৰাকী হ'ল ছাত্ৰী তনুশ্ৰী মৰাণ, আৰু এগৰাকী হ'ল বিশ্বজিৎ গগৈ। বিশ্বজিতক আকৌ আপোনালোকে দেখিব, তাক লৈ যাম। আৰু মোৰ ফালৰ পৰা শিল্পী দিয়ে মানে সহযোগ দিছোঁ, সহায় কৰিছোঁ, আৰু অভিভাৱকসকলেও মোক সহায় কৰিছে লৈ যাবলৈ। এতিয়া মই বিশ্বজিতক আনিব যাম ভাদৈ পাচলি। মই আহি থাকোঁতে ভাইটি এটা লগ পাই গৈছিলে হেনান মোক, তুমি লগ পাই পিনে? তোমাৰ ভিডিঅ' বহুত ভাল লাগে আৰু মোৰ বহুত চাওঁ। তুমি সহায় কৰিলা, সেইটো বহুত আগবাঢ়িছা। আৰু বানপানী সেই মানুহখিনি সহায় কৰিলা, সেইখিনি বহুত শুভেচ্ছা দিছোঁ। তুমি ডাঙৰ হ'লে কি কৰিবা? ডাঙৰ হৈ পেলাই ময়ো সহায় কৰিম। সেনেকৈ সহায় কৰিবা? কেলে মোৰ ভিডিঅ'খন চাই পিনে তুমি ভাল পোৱা জেগা নে সেইকাৰণে মানুহক সহায় কৰিবলৈ? মানুহৰ বাবে নহয় জানো? সেইকাৰণে তুমি সহায় কৰিবা। ইমান কণমানি ল'ৰাটো ইমান সুন্দৰ কথা কৈছে, আৰু এনেধৰণৰ কথা ক'লে আমিও আগুৱাই যাবলৈ আমাৰ সুবিধা হয়, আৰু বহুত ভাল লাগিছে। আৰু তুমি কিহত পঢ়া? টুত পঢ়িছা, আৰু ভৱিষ্যত আশা কৰিছোঁ তুমিও মানুহক সহায় কৰিবা, আৰু বানপানীৰ ক্ষেত্ৰতো নহয়, বিভিন্ন ক্ষেত্ৰত সহায় কৰিবা। ভাল কথা। আৰু পঢ়াৰ ক্ষেত্ৰত মন দিবা, আগবাঢ়ি যোৱা। ভাল লাগিছে। নামটো কৈ দিয়া তোমাৰ? নমস্কাৰ, মোৰ নাম কেশৱজ্যোতি গগৈ। মজা। আৰু আগবাঢ়ি যোৱা, ভালকৈ পঢ়িবা দেই। ওলাই আহিলোঁ, এতিয়া বিশ্বজিতক লগ পালোঁ। বিশ্বজিত কেনেকুৱা? ভালেই। সেইদিনা প্ৰগ্ৰামটো কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। আৰু তুমি যে বানপানীৰ মানুহক সহায় কৰিবলৈ গান তোমাৰ কণ্ঠদান কৰিছা, কণ্ঠদানত তোমাৰ কেনেকুৱা লাগিছে? মানুহ সহায় কৰিছোঁ গোটেই লাগিছেনে? লাগিছে ন? যা সুন্দৰ কথা। আজি আকৌ মানে এগৰাকী তোমাৰ সমনীয়াই হ'ব, ক্লাছ 7ত পঢ়ে, তনুশ্ৰী মৰাণ যাব। আৰু তনুশ্ৰী মৰাণকো চিনাকি কৰি দিম। আৰু এটা কিয়ন দা, এই সৰু ল'ৰা এটাই মোক কমেণ্ট দিছে, মানে ভাল লাগি গ'ল মনটো আজি। কাৰণ কেলৈ সৰু ল'ৰা এটাই কৈছে আপোনালোকে যে বানপানী সাহায্যৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে বা সহায় কৰিছে, খুব ভাল লাগে। আৰু তোমাৰ ভিডিঅ' মই পূৰা চাই থাকোঁ, সদায় চাই থাকিম। আৰু মোৰ ভিডিঅ' চাই পিনে এটা মানে সেই ভাইটিটোৱে কৈছে যে মই ডাঙৰ হ'লে মানে আনক সহায় কৰিম, মানে মানুহক সহায় কৰিম বুলি। একদম কেনেকুৱা লাগিছে? মোৰ ইমান আনন্দ লাগিছে যে সৰু ল'ৰাটোৱে যে আজি সৰু ল'ৰাৰ গান গোৱাৰ কাৰণে বানগ্ৰস্ত অঞ্চলৰ ৰাইজৰ কাৰণে যে যিখিনি সহায় দিবৰ কাৰণে শিশু শিল্পী হিচাপে ওলাই আহিছে। অসমৰ অনেক শিশু শিল্পী আছে, সকলোকে ওলাই আহিবৰ কাৰণে মই অনুৰোধ জনাম। তো ইমান বাচ্চাটো সৰু বাচ্চাই কমেণ্ট দিছে, খুব ভাল লাগিছে। প্ৰথম অনুষ্ঠান হিচাপে সংগীতা অনুষ্ঠান আমি ডিগবৈত ল'ম, ডিগবৈত ল'ব লাগিব। ইয়াৰ পিছত আমি পাচলিত নাইবা টিংৰাইত যাব লাগিব, আৰু মাকুম আছেই। বৰ মানে দেৰি হৈছে আমাৰ প্ৰগ্ৰামটো। আজি প্ৰগ্ৰাম দেৰি হৈছে আমাৰ মহন্ত দাৰ পৰা। মহন্ত দাৰ খুব গা বেয়া, একদম মানে খুব ভাগৰুৱা হৈ পৰিছে। দিনে ৰাতিয়ে কষ্ট কৰিছে। মহন্ত দা একদম শুই আছে, একদম গাটো ভাল নাই। মহন্ত দা, মহন্ত দা গাটো একদম ভাল, পিল খালে। আজি কেইদিন হৈ গ'ল আপোনাৰ প্ৰগ্ৰাম কৰা? 14 তাৰিখ হ'ব ধৰা, মাজত দুদিন গেপ আছে। মহন্ত দা একদম মানে ভাগৰুৱা, লগতে জ্বৰ হৈছে। বানপানী সাহায্যৰ কাৰণে ইমান কষ্ট কৰিছে মহন্ত দা। আৰু মহন্ত দাৰ কাৰণে আপোনালোকে কমেণ্ট এটা দিব ভালকৈ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। বহুত কষ্ট হৈছে। তেনে মহন্ত দা আপুনি শুই থাকক। আমি প্ৰগ্ৰামটো এতিয়া মোকে দায়িত্ব দিছে, এতিয়া মানে এনাউন্স কৰিব লাগিব। আৰু আপোনাৰ আমাৰ নতুন সংগীতা অনুষ্ঠানত আহিছে নতুনকৈ তনুশ্ৰী মৰাণ, চিনাকি কৰি দিম। আৰু এগৰাকী আছে, আৰু কোন আহিছে? আছে কেইবাগৰাকী আছে। কেইবাগৰাকী আছে। आपका नाम क्या है? शिवधारी पाल। तेखेते आलुए बेग दिसे। কি আনিছে আপুনি? গোবিন্দা ভাণ্ডাৰ খাবলৈ আনিছে। মজা। খাবলৈ আনিছে, খাবলৈ আনিছে আমাক চিংৰা। আমাক ভাল। কি নামটো? কমল গোৱালা। হা? কমল গোৱালা। মজা।
ডিগবৈবাসী ৰাইজে ইমানেই মৰম কৰিছে নহয়, একদম চাহ লৈ আনিছে। আগতে চিঙৰা দিলা ন তুমি, এতিয়া চাহ দিছা, মজা। তোমাৰ নামটো কি আছিলে? ৰিমঝিম, আমাৰ নতুন নতুন শিল্পী। ঘৰ ক'ত? সংগীতৰ লগত কেতিয়াবা জড়িত হৈ আছে? এই অনুষ্ঠানটো যি বানপানী সমস্যাৰ কাৰণে তুমি যে ওলাই আহিছা গীতৰ মাজে কেনেকৈ সহযোগ দিম, তোমাৰ মনত কেনেকুৱা লাগিছে আজিৰ দিনটোত? নিশ্চয় ভালে লাগিব। আন অসহায় লোকসকলৰ বাবে মই ওলাই আহিছোঁ, মোৰ নিজৰ শ্ৰমদান কৰিছোঁ, ভাল লাগিছে ন? আৰু কণ্ঠদানৰ মাজে আহিছে হয় নাই? বহুত ভাল কাম কৰিছে। ভৱিষ্যতেও এনেকুৱা সহায় পাই থাকিম। এইফালে আমাৰ মাক নেকি তোমাৰ? কেনেকুৱা? আপুনি এনেকৈ ছোৱালী লৈ আনিছে, উলিয়াই লৈ আনিছে, বহুত ভাল কাম কৰিছে দেই। মাতৃ হিচাপে আপোনাক মানে একদম ধন্যবাদ জনাইছোঁ। তনুশ্ৰী মৰাণ, কেনেকুৱা? প্ৰথম বানপীড়িত অঞ্চলৰ যি সাহায্য বিচাৰি আহিছা, তোমাৰ কেনেকুৱা লাগিছে? কি ক'বা তোমাৰ মনৰ পৰা? এফালেতো আমাৰ বিশ্বজ্যোতিক চিনি পায়, এফালে পিতৃক চিনি পায়, আগৰ ভিডিঅ'টো পাইছে আপোনালোকে। এতিয়া আমি ডিগবৈৰ পৰা টিংৰাই যাম, তাৰপিছত মাকুম, তাৰপৰা ভাদৈ পাচলি দিনে দিখাই এনেকৈ কষ্ট কৰি আছোঁ। আৰক্ষী বিষয়াও আমাক সহায় কৰিছে, ধন্যবাদ দেই দাদা। ডিগবৈবাসী ৰাইজ কেনেকুৱা আজি আমি আপোনালোকৰ মাজত? ভালেই লাগিলে আজি প্ৰগ্ৰেমটো চাই, বহুত ভাল লাগিলে, উপভোগো কৰিলোঁ ভালকৈ, ভালেই লাগিলে। আপুনি কি ক'ব? আমাৰ ডিগবৈবাসী ৰাইজত আহি আপোনাৰ মনোৰঞ্জন দিলে, তাৰ কাৰণে আপুনি গীত পৰিৱেশন কৰি যি মাধ্যমৰ আপোনালোকৰ মানে বানপানীৰ কাৰণে সহায় বিচাৰিলে, মানে আমি গান চাই বহুত ভাল পালোঁ আৰু আমি বহুত আমাৰ ধন্যবাদ। আপোনাৰ মনৰ পচন্দৰ গীতটো আমি শুনাব নোৱাৰিলোঁ। একো নাই, হ'ব একো নাই, হ'ব। অকণমান গুণগুণাই দিয়কচোন আপোনাৰ গীতটো কি আছিলে? লাহে লাহে আজি কোনে বাৰু পন বান্ধিছে, বুকুতে জানানে অ মোৰে শুন। এই গীতটো কাৰ আছিলে? এইটো জুবিন গাৰ্গৰ আছিলে আৰু লগত ডুৱেট গান আছিলে আৰু গানটো পাহৰি থাকিলোঁ কাৰ লগতে। তাৰমানে জুবিনৰ গীত শুনো মই আগতে গান গাইছিলোঁ মানে কলেজত থাকোঁতে, এতিয়া মানে মাতটো বহি গ'ল মানে। আগতে গান গোৱা মানে কলেজত মই টিচাৰ কৰি আছোঁ শিশুনিকেতনত। ধন্যবাদ থাকিল দেই। ঠিক আছে। একদম চাচাই আমাক বহুত সহায় কৰি দিছে। চাচাৰ নামটো কি? সুৰেন্দাৰ। একদম সহায় কৰি দিছে আমাক, গাড়ীত তুলি দিব। কেনেকুৱা পালে অনুষ্ঠানটো? कैसा हुआ अनुष्ठान? ठीक है, ठीक हुआ, अच्छा लगा है। কষ্ট কৰিছে, বৰ ধুনীয়া গান এটা গালে। কেনেকুৱা? ঠিকে। ঘৰটো ক'ত গৈছিলে তোমাৰ? সংগীত জগতত কেতিয়াবা জড়িত হৈ আছে? সংগীত জগতত বুলি ক'বলৈ গ'লে মই সৰুৰে পৰা বৰ সুন্দৰ কণ্ঠদান দিলা দেই। কেনেকুৱা অনুষ্ঠানটো বানপীড়িতৰ ৰাইজৰ কাৰণে আমি ওলাই আহিছোঁ, তোমাৰ কেনেকুৱা লাগিছে? তুমি সহযোগ দি কণ্ঠদান মানে কণ্ঠৰ দ্বাৰা সহায় কৰিব চেষ্টা কৰিছা? মইতো ঠিক মোৰো ঘৰত কাম আছে, হ'লেও এইটো কাৰণে মই ওলাই আহিবলগীয়া হৈছে সিহঁতৰ লগত। ভাল লাগিছে, কাৰণ কেলৈ ৰাইজে আমি যদি মানৱতা যদি আমি বুজি নাপাওঁ, নিজে যদি বুজি নাপাওঁ, কাৰণ কেলৈ আজি আমি আছোঁ হয় এনেকুৱাকৈ, কিন্তু আমাৰ নিচিনা মানুহ বহুত পানীত ডুব খাই আছে এতিয়া, সেইটো কাৰণে ওলাই আহিছোঁ। আৰু তোমাৰ একদম ইচ্ছাই আহিছে না? হয় মজা। তো আমিও কাম চাম ক্ষতি কৰি মানে এনেকৈ আহিছোঁ আৰু কিবা কৰিব নোৱাৰিলোঁ, কিবা এটা সহায় কৰি দিছোঁ না? হয় ঠিক আছে। আপোনাৰো বহুত বহুত ধন্যবাদ থাকিল, আপোনাৰ ইমান সহায় কৰি আছে। আপোনাৰ লগত একেলগে থাকে এনেকৈ আগুৱাই যাব লাগিব আমি। এইফালে ঘৰ ক'ৰবাত, মোৰ ঘৰ ক'ৰবাত, কিন্তু বন্ধুত্ব এনেকৈ গঢ়ি উঠে। সংগীতৰ জগততে বহুত বন্ধুত্ব ওলায়, কাৰণ কেলৈ আমি যেনেকৈ ওলাই আহিছোঁ ঘৰৰ পৰা, ঠিক তেনেকৈ আজি ইজন লগ পাইছোঁ, কালি ইজন লগ পাইছোঁ, তেনেকৈ বন্ধুত্ব বাঢ়ি যায়। ঠিকে আছে। এতিয়া আমি ডিগবৈৰ পৰা ভাদৈ পাচলি গৈ আছোঁ, আৰু ডিগবৈত ইমানেই মানুহবিলাকে সহায় কৰিলে, ব্যৱসায় সন্থাই এজনেই মানে বহুত বস্তু দিছে, আৰু চেণ্ডেল দিছে, আৰু কি দিছে কিৰণ দা? কি দেখিলে? হয় জোতা, চেণ্ডেল, চোলা, পইচাৰ পৰা খোৱাৰ বস্তুলৈকে দিছে মানুহ। শাক চব্জিও দিছে। গতিকে
ডিগবৈ ৰাইজৰ সঁহাৰি পাইছোঁ, বহুত ভাল লাগিছে। তাৰমানে বিশেষকৈ মানে টাউন কমিটিয়ে বেছি টাউন কমিটি দিছে, ব্যৱসায় দিছে, মানে প্ৰত্যেক মানে ইয়াত জাতি জনজাতি মানে চবেই দিছে, মানে বিহাৰী সম্প্ৰদায়, বেংগলী সম্প্ৰদায় প্ৰত্যেকেই মানে ইয়াত সহযোগ দিছে, বহুত ভাল লাগিলে। আৰু ডিগবৈবাসীক মানে ধন্যবাদ জনাইছোঁ, নহয় জানো? এতিয়া গৈ আছোঁ আমাৰ ভাদৈ পাচলি, টিপাম ভাদৈ পাচলি, তাত আমি গৈ